প্ৰিয় দৰ্শক, আজি মই আপোনালোকক কম দেশক ভাল পাই লিখা কিছু মহৎ ব্যক্তিৰ দেশপ্ৰেমমূলক উক্তি। মোৰ মৃত্যু যদি অসমৰ বাহিৰত হয়, তোমালোকক কৈছোঁ ৰেলৰ তৃতীয় শ্ৰেণীৰ ডবাত হ'লেও মোৰ মৰাটো তোমালোকে যেনে তেনে আনি গোলকগঞ্জৰ ইপাৰে অসমৰ মাটিলৈ দলিয়াই দিবা হওক। মই যেন অসমৰ ধূলিৰ লগত মিলি থাকিব পাৰোঁ। এই উক্তিটো কৈছিল বাগ্মীবৰ নীলমণি ফুকন। জাতি মোৰ তেজ, জাতি মোৰ মঙহ, জাতি মোৰ অস্থি, জাতি মোৰ মজ্জা। এই উক্তিটো কৈছিল অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জীৱনৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত জনমভূমি। এই উক্তিটো কৈছিল পদ্মশ্ৰী নলিনীবালা দেৱী। গ্ৰীকসকলৰ চেতনাবোধ পূৰ্ণ হৈ আছে মাতৃভূমিৰ প্ৰতি সমৰ্পণৰ ভাৱেৰে। সেয়েহে জাতিটোৱে প্ৰভূত উন্নতি সাধিব পাৰিছে। এই উক্তিটো কৈছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। মই বিদেশত থাকিলেও অন্তৰাত্মা গোটেই অসমতে বিয়পি আছে। এই উক্তিটো কৈছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। জাতীয় উন্নতিৰ বাবে লাগে ঐক্য, গভীৰ স্বদেশানুৰাগ আৰু স্বজাতি প্ৰেম। লাগে অদম্য উদ্যম, একাগ্ৰতা, সেৱা পৰায়ণতা আৰু স্বাৰ্থ ত্যাগ। এই উক্তিটো কৈছিল আনন্দ চন্দ্ৰ আগৰৱালা। দেশ এখনৰ প্ৰায়ভাগ বাসিন্দাই নিজ দেশক ভাল পায় আৰু বিবেকবান দূৰদৰ্শী চামে ইয়াৰ সামৰিক বাহিনীক ঘৃণাৰ চকুৰে চায়। এই উক্তিটো কৈছিল বিল ক্লিণ্টন।